কুন্তলিত বিদ্যালয়ৰ ইউনিফৰ্ম যোগান ধৰাৰ সময়সীমা বৃদ্ধিৰ দাবীত ইউনিফৰ্ম ছাপ্লাই এছ'চিয়েশ্যনৰ সংবাদমেল। সাউথ কামৰূপ ইউনিফৰ্ম ছাপ্লাই এছ'চিয়েশ্যনে সংবাদমেলৰ আয়োজন কৰি চৰকাৰে নিৰ্ধাৰণ কৰা সময়সূচী বৃদ্ধি নকৰিলে পোছাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰে এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলে। চৰকাৰী নিৰ্দেশনা অনুসৰি চলিত 20 মাৰ্চৰ ভিতৰত পেৰামিটাৰ কাপোৰেৰে ইউনিফৰ্ম প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীক যোগান ধৰিব লাগিব এক নিৰ্দেশনা জাৰি কৰিছে। কিন্তু চৰকাৰৰ নিৰ্দেশনা মতে পেৰামিটাৰ কাপোৰ গুৱাহাটী অথবা অসমৰ কোনো এখন ঠাইতে পৰ্যাপ্ত নহয়, যাৰ ফলত নিৰ্দিষ্ট সময়ত ইউনিফৰ্ম যোগান ধৰা অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰে এছ'চিয়েশ্যনে। ইতিমধ্যে সদৌ অসম ইউনিফৰ্ম ছাপ্লাই এছ'চিয়েশ্যন মিছন ডিৰেক্টৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক বৰ্ধিত সময় বিচাৰি আবেদন কৰাত কিছুদিন বৃদ্ধি কৰি দিছিল যদিও সেই সময়ৰ ভিতৰত ইউনিফৰ্ম প্ৰস্তুত কৰা অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰে। পুনৰবাৰ বৰ্ধিত সময় বিচাৰি সংবাদমেলৰ জৰিয়তে মিছন ডিৰেক্টৰ শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাই সাউথ কামৰূপ ইউনিফৰ্ম ছাপ্লাই এছ'চিয়েশ্যনে। সাউথ কামৰূপ ইউনিফৰ্ম ছাপ্লাই ইউনিয়নৰ পৰা আজি আপোনালোকক আহ্বান দিয়াৰ এটাই কাৰণ, আমাৰ গভৰ্ণমেণ্টৰ পৰা যিখন ঐক্য সাজ পোছাক স্কুল 1 to 10 যিখন চৰকাৰে যোগান ধৰিছে ইউনিফৰ্মটো, সেই ইউনিফৰ্মৰ আমাৰ 9 তাৰিখে যদিও অৰ্ডাৰ দিছিল যে আমাৰ 18 তাৰিখলৈকে কাপোৰটো দি শেষ কৰিব লাগে। এনেকৈ 9 তাৰিখৰ পৰা আৰু 28 তাৰিখ আহিল, 28 তাৰিখৰ পৰা 5 তাৰিখ আহিল, আহি 20 তাৰিখ পৰ্যন্ত লাষ্ট ডেট দিছে। কিন্তু আমাৰ সমস্যাটো কি হ'ল, আমি আগতে যেনেকৈ কাম কৰিছিলোঁ, বৰ্তমান এই পৰিস্থিতিত এইটো সময়ত চৰকাৰে যিটো গাইডলাইন দিছে সেই হিচাপত আমি কাম কৰিব পৰা নাই। চৰকাৰে এটা নিৰ্ধাৰিত কৰি দিছে, এটা পেৰামিটাৰ হিচাপত কাপোৰ ধৰি দিছে, সেই কাপোৰটোই দিব লাগে। আমি বেলেগ বিকল্প ল'ব নোৱাৰোঁ আৰু দিব নোৱাৰোঁ। কিন্তু আমাৰ সমস্যাটো হ'ল যি পেৰামিটাৰৰ কাপোৰটো ধৰি দিছে গভৰ্ণমেণ্টে, সেই কাপোৰটো আমাৰ অসমত এভেইলেবল নাই, আমি বিচাৰি পোৱা নাই। অকল মই বুলি নহয়, আমাৰ এছ'চিয়েশ্যনৰ ইকেইটা বুলি নহয়, গোটেই অসমৰ কোনো পাৰ্টীয়ে কাপোৰখিনি পোৱা নাই বা যোগান ধৰিব পৰা নাই। আমি যদিও মেলত অৰ্ডাৰ দিছোঁ, দিয়াতে আমাৰ মালখিনি অহাত বহুত দেৰি হ'ল। দেৰি হওঁতে এতিয়া যদিও আমি মালখিনি পাইছোঁ, কিন্তু সম্পূৰ্ণৰূপে এতিয়ালৈকে আমাৰ মাল পোৱা নাই, এভেইলেবল হোৱা নাই। সেই বস্তুখিনি পোৱাৰ পিছত আমি যে ৰেডি কৰি চিলাই কৰি আমি ষ্টেণ্ডত দিম, এজ পাৰ মেজাৰমেণ্টত দিছে, গাইডলাইনত দিব লাগে কাপোৰখিনি, আমি যে মেজাৰমেণ্টত চিলাই দিম কাপোৰখিনি, সেইখিনি সময়ৰ ভিতৰত যিটো 20 তাৰিখ ধৰি দিছে, সেই সময়ৰ ভিতৰত আমাৰ অসম্ভৱ হৈ উঠিছে। মানে এইটো আমি একেবাৰে দিনে ৰাতিয়ে ডিউটি কৰিও কাম কৰিও আমি তৎ পোৱা নাই, এইখিনি সময়ত দিব পৰা কেপাচিটি আমাৰ নাই। গতিকে আমি চৰকাৰক আহ্বান এটা জনাইছোঁ যে আপোনালোকে যিখিনি গাইডলাইন দিছে পেৰামিটাৰ হিচাপত, আমি আহ্বান জনাইছোঁ আপোনালোকক, আমিও সঁহাৰি দিছোঁ, আমি সেই হিচাপতো মালখিনি দিম। কিন্তু আমাক এটা সময়সীমা দিব লাগে যে মালখিনি যাতে আমি ৰেডি কৰি দিব পাৰোঁ, তাৰ এটা সময়সীমা আমাক দিব লাগে। ধৰক ক'বলৈ গ'লে যিখন এজ পাৰ মেজাৰমেণ্টত যদি মাল দিব লাগে, সেইটোতো টাইম মোটামুটি আগে পিছে আমি যিটো প্ৰথমৰ পৰাই কাম কৰি আহিছোঁ, 3 মাহ 4 মাহলৈকে আমি কাপোৰ দিব পাৰিছোঁ বা গভৰ্ণমেণ্টে এটা টাইম দিছে, সেইখিনি টাইমত আমি মালখিনি দিব পাৰিছোঁ। কিন্তু এইবাৰতো যিখিনি আপোনাৰ 1 মাহ টাইম দিছে, সেই 1 মাহটো অসম্ভৱ হৈ উঠিছে। গতিকে যদি চৰকাৰে যদি আমাক কমচে কম আগৰ নিচিনা নিদিলেও 2 মাহমান আমাক টাইম দিলে আমি বস্তুখিনি ৰেডি কৰি দিব পাৰিম। অলপ আমি চেষ্টা কৰিম, কষ্ট কৰি হ'লেও কিবা কৰি হ'লেও আমি 2 মাহ কমচে কম টাইম দিলে আমি বস্তুখিনি দিব পাৰিম। আপোনালোকৰ যিটো অসুবিধা, এই অসুবিধাটো আপোনালোকৰে নাই গোটেই অসমতে? এই অসুবিধাটো চাওক, আমি পোৱা মতে অলৰেডি আমাৰ আপাৰৰ পৰাও দিছে, আমাৰ প্ৰেছ মিটটো দিছে, লয়াৰ আছামৰ পৰাও দিছে। আজি আমি আপোনালোকক মাতিছোঁ। প্ৰব্লেমটো অকল আমাৰ বুলি নহয়, চবৰে হৈছে, অল অসমতে হৈছে। আৰু যদি আপুনি চাব যায়, যিখিনি কাপোৰ গভৰ্ণমেণ্টৰ পৰা দিছে বা ৰিপৰ্টটো লৈ আছে, CRC-সকলে কালেক্ট কৰি আছে, একাউণ্টেণ্টে বা বিয়ত প্ৰত্যেকটো ব্লকতে ৰিপৰ্ট হৈ আছে, সেই হিচাপত চাব গ'লে মোটামুটি অল অসমতে এই সমস্যাটো চলি আছে। কুন্তলিৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।